জুবিনৰ পুনৰ জনম হ'ব সম্পূৰ্ণ ৯টা মাহৰ পিছত। তেওঁ ইংৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰিব। ছিংগাপুৰৰ এটি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিব। তেওঁৰ জন্ম ১৯ এপ্ৰিলৰ পৰা ১৯ মে'ৰ ভিতৰত তেওঁৰ জন্ম হ'ব। তেওঁ পৃথিৱীৰ বিখ্যাত অতি খ্যাত পৰ্ণ ষ্টাৰ হ'ব। গোটেই বিশ্বই তেওঁক চিনি পাব। জন্মৰ পিছতে সংগীত বাদ্যযন্ত্ৰৰ প্ৰতি সাংঘাতিক আকৰ্ষণ হ'ব। তেখেতে তেওঁৰ ৪ বছৰৰ পৰা প্ৰসিদ্ধ হ'বলৈ আৰম্ভ কৰিব। তেওঁৰ নাম জৰ্জ ১৩ বছৰ বয়সৰ পৰাই পৃথিৱী বিখ্যাত হৈ পৰিব। তেখেতৰ যিটো বেণ্ড হ'ব সেই বেণ্ডটোৰ নাম ৱৰ্ল্ড মিউজিকেল ব্ৰেণ্ড হিচাপে জনাজাত হ'ব। আৰু তেওঁ সেই ১৪ বছৰ বয়সৰ পৰাই সেই বেণ্ডটো লৈ পৃথিৱী ঘূৰিব। ভাৰতৰ কৃষ্টি সংস্কৃতি তেওঁক সকলো সময় আকৰ্ষিত কৰিব আৰু তেওঁ অসমীয়া গীতসমূহ ৰিচাৰ্চ কৰিবলৈ অসমলৈ আহিব। আৰু তেওঁ যেতিয়া প্ৰয়াত জুবিন গানসমূহ শুনিব তেওঁ তেতিয়াই ভাবুক হ'ব আৰু তেওঁ নিজে এজন জুবিনৰ ফ্ৰেণ্ড হৈ পৰিব। আৰু তেওঁ জেনেৰেশ্যনৰ পিতাৰ অদ্ভুত আকৰ্ষণ হ'ব তেওঁ। দয়াশীল দানী দাতা মানৱীয় আৰু তেওঁৰ প্ৰতিজন আত্মাৰ প্ৰতি সদাশীল হ'ব। এইবাৰ তেওঁ ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বত জিলিকি উঠিব আৰু সেই আত্মাৰ জন্ম হ'ব ৯টা মাহৰ পিছতে অৰ্থাৎ ২০২৬ চনৰ এপ্ৰিল-মে' মাহত। এই কথাখিনি কৈছে প্ৰজাপতি ব্ৰহ্মকুমাৰীয়ে। তেওঁ ধানৰ পৰা এই বাৰ্তা প্ৰেৰণ কৰিছে আৰু বাৰে বাৰে এইটো উল্লেখ কৰিছে যে তেওঁ কোনো ভৱিষ্যতে স্ৰষ্টা নহয়। তেওঁ ধানৰ দ্বাৰা যোগ সাধনা কৰি আৰু সেই পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ ধানৰ দ্বাৰা যি বাৰ্তা পাইছে সেয়াই উল্লেখ কৰিছে। আপুনি পৰমাত্মা ধান এইবিলাক বিশ্বাস কৰে নে নাই মই নেজানো আৰু মই নিজেও গম নেপাওঁ। মই এইবাৰ বিশ্বাস কৰোঁ নে নাই কিন্তু ব্ৰহ্মকুমাৰীৰ এই কথাকেইষাৰ মোৰ অন্তৰ চুই গৈছে। কিন্তু গোটেই মানুহক আমাৰ মৰমৰ জুবিনদাৰ হৃদয় জিনি থৈ গৈছে যিহেতু তেওঁৰ জনম পুনৰ হ'ব আৰু বহুত ভাল হ'ব সেয়া আমাৰ বিশ্বাস। এই কথাষাৰ একেবাৰে লিখি ৰাখিছোঁ। ১৪ বছৰ পিছত কি হয় সঁচাকৈ চাম বা ল'ৰা-ছোৱালীক কৈ যাম। কাৰণ আমি জুবিন পাগল, জুবিনৰ প্ৰেমিক। সঁচাকৈ মোৰ অন্তৰত এই কথাকেইষাৰ কিবা